বন্ধুসকল, কৃষিভিত্তিক ইউটিউব চেনেললৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে মোক কমেণ্ট কৰি জনাব। আজি মোৰ আলোচ্য বিষয় তিয়হৰ খেতি। বৰ্তমান কথা হ'ল কি, অক্টোবৰ নৱেম্বৰ মাহত যদি আপোনালোকে তিয়হৰ খেতি কৰিব পাৰে, সেইটো খেতিৰ পৰা আপোনালোকে 100% টকা পাব। মিনিমাম 70ৰ পৰা 60-70 এনেকুৱা দাম আপোনালোকে 100% পাব কিলো। এইটো কথা হ'ল, মই যিটো খেতিত আহিছোঁ, আজি মই আহিছোঁ খাৰুপেটীয়া এৰিয়াৰ টাকিমাৰী গাঁৱলৈ। এই টাকিমাৰী গাঁৱৰ তাৰমানে খাৰুপেটীয়া এৰিয়াৰ টাকিমাৰী গাঁৱৰ কৃষকৰ যিটো খেতি কৰাৰ পদ্ধতি, বেলেগ ধৰণৰ খেতি কৰা। এখেতৰ যিটো প্ৰতিভা, এখেতে কিন্তু আগৰ পৰাই খেতি কৰি কৰি এখেতৰ ভাল এটা অভিজ্ঞতা হৈ গৈছে। তাৰ মাজতে মই আপোনালোকক আৰু এটা আনন্দৰ সংবাদ দিব গৈ আছোঁ, সুখবৰ এটা আপোনালোকক দিবলৈ গৈ আছোঁ। এই খেতিয়কে কি কৰিছে, জৈৱিক পদ্ধতি মতে খেতি কৰি আছে, অৰ্গেনিক। তো গোবৰ সাৰ 1 বিঘা মাটিতে অলৰেডি দুই গাড়ী গোবৰ দিছে। দিয়াৰ পিছতে খেতিয়কে কি কৰিছে, এই যিটো বাহুবলী ঠন ধৰা, এই বাহুবলী ঠন ধৰা যিটো আমাৰ যোৰহাটত প্ৰস্তুত হৈ আছে, এই বাহুবলী ঠন ধৰা, এইটো খেতিত 1 বিঘা মাটিত 4 বস্তা দিছিল। দিয়াৰ পিছতে চাওক, গুটিবিলাক লগোৱাৰ পিছতে ঠন ধৰা দিয়াৰ পিছত চাওক, খেতিৰ গছবিলাকৰ চেহেৰা একদম পুৰা চিকচিকীয়া হৈছে। তো আপোনালোকে যদি খাৰুপেটীয়া এৰিয়াত মোৰ ভিডিঅ'টো চাই আছে, আপোনালোকে খাৰুপেটীয়াত আমাৰ এই বাহুবলী ঠন ধৰাৰ ডিষ্ট্ৰিবিউটাৰ আছে, দাদাৰ পৰা আপোনালোকে লৈ ল'ব পাৰিব। আমাৰ খাৰুপেটীয়াত ৰহিমউদ্দিন নামৰ দাদাৰ হাতত ডিষ্ট্ৰিবিউটাৰ। তো দাদাই আপোনালোকক যিমান লাগক, যিমান কেই বস্তা লাগক আপোনালোকক যোগান ধৰিব। তো কথা হ'ল, এই ঠন ধৰা প্ৰতি বস্তাত মই শুনামতে 400 টকাকৈ লয়। তো খুৰা আজি খেতিত আলি দিয়া আছে, তাৰমানে পানী দিবৰ কাৰণে প্ৰস্তুতি ল'ব। আৰু এইটো খেতিত বেলেগ কোনো আৰু হিৰি দিয়া নাই, ঠন ধৰা 4 বস্তা দিছে, তাৰ লগতে 30 কিলোমান ইউৰিয়া খটাইছে। খটোৱাৰ পিছত চাওক, ৰাতিপুৱা তাৰমানে কাঠৰ এটা হিৰি বনাই লৈছে। এইটো এই ঠিক মাজেদি টানিছিল, যিবিলাক সৰু সৰু ঘাঁহ আছিল চব উঠিছে। আৰু কেমিকেলটো কিন্তু ৰাসায়নিক ইউজ কৰিছে, যিটো সঁচা কথা সেইটো ক'লেই কোৱাটোৱে ভাল। কেমিকেল ধৰক, এই ঠন ধৰা এইটো কিবা দানা এইটো দিছিল বস্তাত, 4 বস্তা দিয়াৰ পিছত যিটো কেমিকেল, এইটো ইনচেক্টিচাইড, পোকে খেতিত যাতে আক্ৰমণ নকৰে। পুলিবিলাক যেতিয়া গজালি মেলি আহিব, সেই মুহূৰ্ততে আমি কি কৰিব লাগিব, 3ৰ পৰা 4টা পাত হোৱাৰ লগে লগে পোকে তাৰমানে পাতবিলাক পূৰা খাই দিয়ে, ফুটা কৰে, এনেকুৱা ধৰণৰ কেঁচুৰি মাৰি দিয়ে। তাৰ ফলত আমাৰ গছবিলাক কি হয়, বৃদ্ধি হঠাৎ ব্ৰেক মাৰি দিয়ে। সেই মুহূৰ্তত আমি কি কৰিব লাগিব, উন্নত ধৰণৰ ঔষধবিলাক স্প্ৰে কৰিব লাগিব। তাৰ আগতে কৈছোঁ, এইটো খেতিত কোন ধৰণৰ বীজ লগোৱা হৈছে। বীজবিলাক যে লগোৱা হ'ল, এই খেতিত বীজটো হ'ল চিনজেন্টা কোম্পানীৰ গ্ল'চি হাইব্ৰিড F1। চাওক, খেতিৰ ধৰণ কেৱল চাব ইচ্ছা কৰে। তো অতদিনে মই শুনি আহিছোঁ, আমাৰ খাৰুপেটীয়াৰ কৃষকসকলে নানান ধৰণৰ সাৰ, নানান ধৰণৰ ঔষধ ব্যৱহাৰ কৰি খেতি কৰি আছে। তো এতিয়া লাহে লাহে আমাৰ খেতিয়কসকলে কি কৰিছে, অৰ্গেনিকৰ ফালে আগবাঢ়ি গৈ আছে। তো আপোনালোকেও খেতিত কি কৰিব, লাহে লাহে অৰ্গেনিক খেতি কৰিবৰ কাৰণে প্ৰস্তুতি ল'ব। আপোনালোকে ধৰক কেমিকেল, ৰাসায়নিকটো ব্যৱহাৰ কৰি আছে, ৰাসায়নিক সাৰ চাৰ দি আছে, দিয়ক।
পোকৰ ঔষধ যিটো আছে সেইটো দিয়ক। লাহে 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 আমি কি কৰিব লাগিব, অৰ্গেনিকলৈ আগবাঢ়িব লাগিব। যেতিয়া নেকি এই গছটোৰ আগ ওলাব সেই মুহূৰ্তত আপোনালোকে কি কৰিব, গডৰেজ এগ্ৰোভেট কোম্পানীৰ গ্ৰেচিয়া ঔষধটো আপোনালোকে স্প্ৰে কৰিব। তাৰ লগতে এই ধৰ্মাছ কোম্পানীৰ দাহাত ঔষধটো স্প্ৰে কৰিব, ডাষ্টাৰ্ড স্প্ৰে কৰিব, ৰিলিক স্প্ৰে কৰিব। আৰু যদি আপোনালোকৰ তিয়হৰ গছবিলাকৰ পাতত কলা আৱৰণ হৈ গৈছে, পোকে পাতৰ মাজত এক ধৰণৰ দাগ পেলাইছে, তাৰমানে এনেকুৱা সেনেকুৱাকৈ ইফাল সিফালকৈ গৈছে, পাতবিলাক কলা আৱৰণ হৈ পৰিছে, সেই মুহূৰ্তত আপোনালোকে লখন্দি স্প্ৰে কৰিব। আৰু ঠিক মাজৰ এই গছৰ ঠিক মাজৰ গাঁঠিটোত যেতিয়া ফাংগিচাইড লাগি যাব, এইটোত যেতিয়া ফাংগিচাইড লাগি যাব তেতিয়া আপোনালোকে কি কৰিব, এমিষ্টাৰ টপ স্প্ৰে কৰিব। আৰু ভিটামিনৰ ক্ষেত্ৰত এমিষ্টাৰ আছে, আৰু ভিটামিন আৰু দুটা নাম কৈ দিছোঁ, এটা হ'ল চাই পাৱাৰ প্লাছ ৰজোটা, তাৰ উপৰিও আৰু এটা ভিটামিন আছে আমাৰ তিয়হৰ খেতিৰ বাবে, চাং খেতিৰ বাবে বহুত ভাল, এইটো হ'ল পিকআপ। আপোনালোকে যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। খুবেই ভাল লাগিল আমাৰ খাৰুপেটীয়াৰ খেতিয়কে লাহে লাহে অৰ্গেনিকৰ ফালে যে গতি কৰিছে। অৰ্গেনিক খেতি কৰক, লাহে লাহে আমি কেমিকেল চব্জি লাহে লাহে বাদ দিব লাগিব। খেতিৰ যিটো মাটিৰ গুণাগুণ এইটো দিনে দিনে নষ্ট হৈ আছে। তো বন্ধুসকল, আপোনালোকৰ যদি তেনেকুৱা ধৰণৰ এই খেতিৰ পাতবিলাক ফুটা কৰি থকা কিবা দানা চানাৰ প্ৰয়োজন হৈছে, আপোনালোকে মোক যোগাযোগ কৰিব। বৰ্তমান তিয়হ খেতিৰ কৰাৰ একুৰেট সময়, এইটো সময়ত আপোনালোকে তিয়হৰ খেতি কৰিলে আপোনালোকে 100% ছাকচেছ হ'ব পাৰিব। প্ৰতি বিঘাত আপোনালোকে কমেও 1 পৰা 1,20,000 টকা আপোনালোকে অলপ কেইদিনৰ ভিতৰতে ইনকাম কৰাৰ ভাল এটা চ'ৰ্চ হিচাপে তিয়হৰ খেতি আপোনালোকে নিৰ্বাচন কৰি ল'ব। তো এই তিয়হৰ খেতি কৰিবলৈ হ'লে আপোনালোকৰ ওখ এঢলীয়া অম্লতা আৰু হিউমাছযুক্ত মাটি নিৰ্বাচন কৰি ল'ব। তাৰ তিয়হৰ গুটি লগোৱাৰ আগমুহূৰ্তত আপোনালোকে চাং দি ল'ব। গুটি লগোৱাৰ পিছত চাং দি লওঁতে বহুত অসুবিধা হয়। লেবাৰসকলে খেতি কৰোঁতে বা কাম কৰোঁতে এই যিবিলাক পলি গজিব, এই পলিবিলাকৰ ওপৰত ভৰিৰে যেতিয়া গছকি দিব বা চেলেকি যাব, ভাঙি যোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে আগতীয়াকৈ চাং আপোনালোকে দি ল'ব। আৰু কেৱল তিয়হ নহয়, তিয়হৰ লগত আপোনালোকে তিতা কেৰেলাও লগাই দিব পাৰিব। ইফালে তিয়হ বিকা শেষ হৈ যাব, আপোনালোকে তিতা কেৰেলা গছ আপোনালোকৰ চাঙত উঠাই দিব। তো ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ উন্নত ধৰণৰ খেতি কৰক, সফল হওক, তাৰে কামনালৈ আজিৰ ভিডিঅ' এইখিনিতে সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। বাই বাই।